তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান চাটকে কালি সন্ধিয়া লোকসংগীতৰ আধাৰত আয়োজন কৰা এক গধূলি বহাগ শীৰ্ষক সুমধুৰ অনুষ্ঠানত ৰাইজ মুগ্ধ হৈ পৰে। চাটকৰ প্ৰচাৰ সম্পাদক পংকজ বৰাই আঁত ধৰা মনোৰম অনুষ্ঠানটি আৰম্ভণিতে চাটকৰ পৰম্পৰা অনুসৰি শৰাইত থুকীয়া তামোল লৈ ঘোষা পৰিৱেশনেৰে আৰম্ভ হয়। রাম ভকত গুরুত পরে আনক চাটকৰ প্ৰাক্তন সম্পাদক বিশিষ্ট নাট আৰু ভাওনা শিল্পী ভৱানী ভূঞাই ঘোষাৰে আৰম্ভ কৰাৰ লগতে সহযোগিতা আগবঢ়াই প্ৰাক্তন সভাপতি তথা বিশিষ্ট সংগীত শিল্পী অনিল কুমাৰ ভট্টাচাৰ্য, সভাপতি পংকজ শৰ্মা, সম্পাদক বিজিত শইকীয়া, সদস্যক্ৰমে গৌতম কোচ, বিপ্লৱ শৰ্মা, দীপাংকৰ নাথ, মুন ডেকা, কৌস্তৱ গোস্বামী, ডক্টৰ কস্তুৰী শৰ্মা। তেজপুৰৰ একাংশ ৰুচিশীল ব্যক্তিৰ উপস্থিতিত সমগ্ৰ অনুষ্ঠানটি প্ৰসংগত চাটকৰ প্ৰাক্তন সভাপতি অনিল কুমাৰ ভট্টাচাৰ্যই আৰম্ভণিতে আলোকপাত কৰি সাম্প্ৰতিক সময়ত হেৰাই যাবলৈ উপক্ৰম হোৱা অসমৰ সোণসেৰীয়া লোকগীত আৰু লোকসংগীতৰ মহত্বৰ বিষয়েও উল্লেখ কৰে। যে আজিৰ তথাকথিত বিশ্বায়নৰ ধামখুমীয়াতেই হওক বা অন্যান্য কিছুমান কাৰকৰ কাৰণেই হওক আমাৰ লোকসংগীতবিলাক প্ৰচলিত নোহোৱা নহয়, বহু ক্ষেত্ৰত অপভ্ৰংশ হৈ পৰিছে, বিকৃত হৈ পৰিছে, অপভ্ৰংশ নহয় বিকৃত হৈ পৰিছে। গতিকে এই নতুন প্ৰজন্মক তাৰ বিষয়ে বা বিৰুদ্ধে অকণমান সজাগ কৰাৰ এটা প্ৰচেষ্টা আমি হাতত ল'ম বুলি আমি মনতে পাঙি আজিৰ এই অনুষ্ঠানটোত আমি কেইটামান, গোটেইবিলাক নহয়, অজস্ৰ আমাৰ অসমৰ চুকে কোণে যিমানবিলাক আছে লোকসংগীতৰ লোকনৃত্যৰ যিবিলাক উপাদান, সেই গোটেইবিলাক সম্পৃক্ত কৰা একেবাৰে অসম্ভৱ কথা। আৰু মই এইখিনিতে এটা কথা বিশেষকৈ কওঁ যে এয়া সম্পূৰ্ণ বিদ্যায়তনিক নহয়। কিছু ক্ষেত্ৰত আমি আমাৰ সীমাবদ্ধতাৰ কাৰণে আমি কিছুমান দুই এঠাইত আমি অকণমান কম্প্ৰমাইজ কৰিবলগীয়া হৈছে, আপোনালোকে নিশ্চয় অনুভৱ কৰিব। তথাপি আমাৰ সীমিত সা সুবিধাৰ মাজত, আমাৰ সীমিত উৎসৰ মাজতে আমি যিখিনি পাৰোঁ সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পিছতে চান্দমাৰী মহিলা সমিতিৰ দলে পৰিৱেশন কৰা বিয়া নামেৰে আৰম্ভ হয় সুৰীয়া সাংগীতিক অনুষ্ঠানটি। উল্লেখ্য যে অনুষ্ঠানটিত ক্ৰমে লুপ্ত হবলৈ ধৰা আইনাম, চিয়া গীত, নাঙেলী গীত আৰু জিকিৰ পৰিৱেশন কৰে ক্ৰমে তেজপুৰৰ কণ্ঠশিল্পী সান্তনা বৰুৱা, ৰিংকু বৰকটকী, মিতালী গোস্বামী আৰু বিউটি শৰ্মাই। আনহাতে চাটকে নতুন প্ৰজন্ম উদ্বুদ্ধ কৰিবলৈ কালি এই অনুষ্ঠানটি লোকগীত পৰিৱেশনৰ বাবে নিৰ্বাচন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰীক। তেজপুৰ বিশ্ববিদ্যালয়ৰ এই শিক্ষাৰ্থীসকলৰ মাজৰ পৰা বৰষা বৰুৱা, কামৰূপী লোকগীত, ৰীমাশ্ৰী দাসে ক্ৰমে লুপ্ত হবলৈ ধৰা মণি কোঁৱৰৰ গীত, কমলা কুঁৱৰীৰ গীত, দীক্ষিতা কোঁৱৰে টাই-আহোম, ৰাভা আৰু বড়ো জনগোষ্ঠীৰ লোকগীত, কৰিশ্মা দাসে ঢোল বাদনেৰে জীপাল কৰি তোলাৰ লগতে তেজপুৰৰ দক্ষ লোকগীতৰ শিল্পী বৈশালী শইকীয়াই গোৱালপৰীয়া লোকগীতৰ সুমধুৰ কৰি তোলে। লোকসংগীতৰ জনপ্ৰিয় শিল্পী ভূপেন নাথ, আদিত্য ভৰদ্বাজ আৰু পদ্মানী ৰিয়ান কৌশিকে বাদ্যযন্ত্ৰ সংগত কৰা আৰু পুনৰ ঘোষাৰে সমাপ্ত হোৱা চাওক মনোৰম অনুষ্ঠানটি সামগ্ৰী পৰিৱেশনৰ কেইটামান মুহূৰ্ত।